কাশ্মীৰৰ পেহেলগামত যি সন্ত্ৰাসবাদীয়ে আমাৰ 28জন নাগৰিকক আৰু বিদেশী নাগৰিককো হত্যা কৰিলে, আমি সেই সন্ত্ৰাসবাদীক কলিতে নিষেধ কৰিবৰ কাৰণে ভাৰত চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। সন্ত্ৰাসবাদীক কেতিয়াও ৰেহাই দিয়া উচিত নহয়। আমি ৰাইজৰ দলে দাবী উত্থাপন কৰিছোঁ যে পৰ্যটকৰ ওপৰত, ফুৰিবলৈ যোৱা মানুহৰ ওপৰত এনেকে লাইন পাতি 28জন ব্যক্তিক হত্যা কৰাৰ অমানৱীয় ঘটনা কঠোৰতম শাস্তি লাগে আৰু এই সন্ত্ৰাসবাদীহঁতক নিৰ্মূল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই লগতে ভাৰত চৰকাৰক জনাব খোজো যে কাশ্মীৰ অশান্ত বুলি আমি সকলোৱে জানো, কিন্তু অশান্ত কাশ্মীৰত 2000 মানুহ গোট খোৱা ডেইলি পেহেলগামত কিয়নো তেওঁলোকে নিৰাপত্তাৰক্ষী ৰখা নাছিল? নিৰাপত্তাৰক্ষী ৰখাটো উচিত আছিলে। গতিকে মই ভাবোঁ যে ভৱিষ্যতে যাতে কোনো পধ্যে এনেকুৱা ঘটনা হ'ব নোৱাৰে, তাৰ কাৰণে নিৰাপত্তাৰক্ষী ৰখাৰ ব্যৱস্থা কৰিব লাগে। আৰু কাশ্মীৰতো পৰ্যটন এতিয়া মোটামুটি খতম হৈ গ'ল। এতিয়া কোন যাব কাশ্মীৰত ফুৰিবলৈ? গতিকে কাশ্মীৰকতো বৰবাদ কৰি পেলালে সন্ত্ৰাসবাদীবিলাকে। গতিকে মই এই মুহূৰ্তত সেই সন্ত্ৰাসবাদীহঁতৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজৰ দলৰ তৰফৰ পৰা দাবী উত্থাপন